আসাম টি যিটো আমি উৎপাদন কৰিছোঁ আজিৰ পৰা ইনগ্ৰেট কৰি দিলে আমাৰ ব্লকৰ বিচি বাইদেউ তাত ছবিত এতিয়ালৈকে আমি উৎপাদন কৰিছোঁ তাত থাকিব প্ৰথম নৰ্মেল অৰ্গেনিক টি আৰু ছেকেণ্ড থাকিব আমাৰ লেমন জিঞ্জাৰ আৰু থাৰ্ড থাকিব আমাৰ ব্লু টি যিটো আমাৰ অপৰাজিতা ফুলৰ ফ্লেভাৰত বনোৱা হৈছে আৰু তাৰপিছত থাকিব আমাৰ পিংক টি যিটো আমাৰ নয়নতৰা ফুলৰ ফ্লেভাৰত বনোৱা হৈছে আৰু তাৰপিছত থাকিব আমাৰ মছলা টি এইটো মছলা টি ধৰক ডালচিনি ইলাচি তেনেকুৱা দি বনোৱা হৈছে তেনে আমি ছবিত আমি বনাইছোঁ এতিয়া গোটেইখিনি চাহৰে ঔষধি গুণ আছে বুলি কৈছে আপুনি কেনেকুৱা ধৰণৰ ঔষধি গুণ আছে বা ভাল পাব প্ৰত্যেকটো প্ৰডাক্টৰে ঔষধি গুণ আছে মেডিচিনেল ভেলু সকলোৰে আছে ধৰক আমাৰ হিবিস্কাছ যিটো বনাইছোঁ জবা ফুলৰ পৰা তাত আছে এণ্টি অক্সাইড গুণ আছে তাৰপিছত আছে আপোনাৰ হেল্থৰ কাৰণে আছে ডায়েবেটিক্স পেচেণ্টৰ কাৰণে আছে আকৌ ব্লাড কলেষ্ট্ৰল যিটো বৃদ্ধি হয় সেইটো নৰ্মেল কৰিবলৈ যিটো কণ্ট্ৰলৰ কাৰণে আছে তাৰপিছত আপোনাৰ যিটো আমি ব্লু টি বনাইছোঁ সেইটো সেনেকুৱা ধৰণৰে আপোনাৰ হাৰ্টৰ যিটো আছে হাৰ্ট ব্লকেজ কিছুমানৰ আছে তো সেইবিলাকত আমি যথেষ্ট উপকাৰিতা কৰিব এইটো আমাৰ বৰ্তমান প্ৰথমতে উপলব্ধ হ'ব আমাৰ অসমী যিটো শ্ব'ৰুম যিটো অসম চৰকাৰৰ আমাৰ নুনমাটিত বনাইছে তাত প্ৰথমতে উপলব্ধ হ'ব তাৰপিছত আমাৰ মাৰ্কেটিঙৰ কাৰণে অলৰেডি আমাৰ অল ইণ্ডিয়াৰ কানেকশ্যন কিছুমান কৰা হৈছে আমাৰ যাব ভৱিষ্যতে আমি ইণ্টাৰনেশ্যনেল যাব বুলি আমি কথা পতা আছে বা আশা কৰা আছে কিন্তু বৰ্তমান আমি অল আছাম এৰিয়া অপাৰেশ্যন লৈছোঁ আৰু যেতিয়া আমাৰ এক্সিবিশ্যনবিলাক আহিব তেতিয়া অল ইণ্ডিয়া বেচিছত আমি যাম আৰু বা আমাক চৰকাৰৰ ফালৰ পৰা সেইখিনি সুবিধা দিয়াৰ বাবে যে ওমেন এণ্টাৰপ্ৰিনাৰ কিয়নো অসমত ওমেন এণ্টাৰপ্ৰিনাৰ আমাৰ নাই প্ৰায় অসম মহিলা উদ্যোগীৰ সংখ্যা যথেষ্ট কম গতিকে আমি আশাবাদী যে এই অৰ্গেনিক টিৰ প্ৰডাক্টৰ জৰিয়তে বা ইউনিটটোৰ জৰিয়তে মহিলা উদ্যোগীসকল আগবাঢ়ি আহিব বা মোৰ এই প্ৰডাক্টটো অসমৰ সম্পূৰ্ণ জনতাই আদৰি ল'ব বুলি মই আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত